নমস্কাৰ। আজি আমি দুয়োজনেই ওলালোঁ আমাৰ ঘৰৰ ওচৰতে থকা জেগাডোখৰো চাওঁ আৰু আপোনালোককো দেখাওঁ বুলি। এয়া চাওকচোন, আমি আহি পালোহি আমাৰ গৌৰৱোজ্জ্বল শংকৰদেৱ শিশু নিকেতন শিমলুগুৰি হয়। ইয়াতে বাৰু ময়ো ছমাহ ধৰি কৰ্মৰত হৈছিলোঁ। বৰ্তমান বাৰু মই নাই। তাৰপিছতে আমি আহি পালোহি এয়া ছিনিয়ৰ ছেকেণ্ডেৰী। ইয়াতো আমাৰ হাই ছেকেণ্ডেৰী এক্সামিনেশ্যন হ'ল পৰে আৰু আমি এনেদৰেই আহি গৈ আছোঁ। কেনি যাওঁ, ক'লৈ যাওঁ, আমিও যাওঁ আৰু লগতে আপোনালোককো লৈ গৈছোঁ মোৰ এই অকণমানি সৰু ভিডিঅ'টোৰ জৰিয়তে। ব'লকচোন যাওঁ। আহি আমি পালোহি এইয়া। কাইলৈ বুধবাৰ, ভিনদেউৱে বজাৰলৈ নিবলৈ ফুলৰ পুলি যোগান ধৰি আছে। আৰু এখেতেই হৈছে দেই আমাৰ ভিনদেউ। কিবা এটা কৈ দিয়ক এইফালে নাচে এই আনন্দ নাৰ্চাৰী আপোনালোকে নাৰ্চাৰীৰ পৰা বিভিন্ন ৰঙৰ ফুল পাব। ইয়াত বিভিন্ন প্ৰজাতিৰ ফুল পাব, বিভিন্ন ফল মূলৰ ফুল পাব। শিমলুগুৰি কোন জেগা? শিমলুগুৰি আনন্দ নাৰ্চাৰী। ঠিক আছে। ইয়াত চাওক ইমান ধুনীয়া ধুনীয়া ফুল। আজি বহুত দিনৰ মূৰত নাৰ্চাৰী আহিছে। মানে এয়া আমাৰ লোকেল ভিনি আকৌ দেই, চবেই আকৌ ভিনি বুলিয়ে মাতে, এইবিলাক চাই বঢ়িয়া। এয়া ব'লকচোন আমি চাওঁ লগে ভাগে সকলোৱে ব'লক। ওলাইছে ৰঙালাও পুলি। কি ৰঙালাও পুলি হাইব্ৰিড হ'ব চাগে। হাইব্ৰিডৰ হয়, হাইব্ৰিডৰ জাতিলাওহে দেই, ৰঙালাও বুলি ভাবিছিলে মানুহজনে। নহয়, জাতিলাও বুলি কৈছে এতিয়া। হাইব্ৰিড ফুল কিবা কিন্তু বৰ ধুনীয়া লাগিছে আকৌ। এইটো লৈ যাওঁ নি বাৰু আজি? চাওঁ মুখখন, গোটেইটো নিবা তুমি, আপডাল কৰিবা নাই? ধুনীয়া গোটেই ট্ৰেটো লৈ গ'লে ভাল লাগিব। খুব ধুনীয়া লাগিছে ফুলখিনি। এয়া কি ধুনীয়া, এইটো জাতিলাওৱেই সম্ভৱ। জাতিলাও আৰু ইয়াত জলকীয়া পুলি। ইয়াত জলকীয়া পুলি ডাঙৰ হৈছে। এইখিনি কিন্তু ধৰিব পৰা নাই, এইখিনি বেলি ফুল হয় নে কি ফুল হয়? নহয় এইবিলাক কিবা ফুল, এইটো কিবা এটা ফুলৰ, এইটো টকৌপাত হয়, মানে টকৌ গছ হয় এইটো। তাৰপৰা এইটো আগতে আমাৰ ল'ৰা ছোৱালীয়ে কি বুলি কয়, কিতাপৰ মাজত ভৰাই থয় যে। আমিও ভৰাইছিলোঁ দেই, ময়ো ভৰাইছিলোঁ। সৰস্বতী আহে বুলি ন? সৰস্বতী আহে বুলি ভৰাই যে। সেইটো সঁচা যেন নালাগে দেই। বাকী এইবিলাক আৰু এইবিলাক চব কেপচিকাম। এই পুলিটো চক আৰু কেপচিকামটো চক। কি ধুনীয়াকৈ লাগি আছে কেপচিকাম। এইবিলাক কেপচিকাম ধুনীয়াকৈ লাগি আছে। তাৰপৰা এই টেঙা ধৰিব পৰা নহয়, তেওঁলোকক সুধিলেহে গম পাম। কিবাটো টেঙা হয় এইটো। পাওঁ মই এটা খাই দিম। আমৰ পুলি ন? এই আমৰ পুলি, এই আমৰ কলি আহি আছে। এইবিলাক ইমান সৰুতে যে লাগিছে। এয়া আমৰ ফুল আহিছে, এইবিলাক ইমান সৰুতে। এয়া ফুল চব কি ধুনীয়াকৈ সজাই ৰাখিছে। ঘৰত যদি ৰাখিব পাৰিলোহেঁতেন কি মজা লাগিলেহেঁতেন দেখিবলৈ। চব চি ধুনীয়া ধুনীয়া লাগিছে। বাৰী পাতিব পাৰোঁ, তাকে মই চিন্তাহে কৰি আছোঁ এতিয়া। আৰু এই বি জলকীয়া পুলি হয়, বি জলকীয়া পুলি এইবিলাক। আৰু এতিয়া নতুনকৈ ইয়াত এতিয়া ফুলৰ পুলি তেওঁলোকে হেৰি কৰিছে, উৎপাদন কৰিছে। এতিয়া ফুলৰ পুলিৰ পৰা আকৌ উঠাব। চব কিমান কষ্ট কৰিব লাগে তেওঁলোকে। আৰু এইপিনে লাগি আছে, মানুহে কাম কৰি আছে। তেওঁলোকে যিসকলে মানে কি কৰ্ম কৰে, ডেইলি কৰ্ম কৰি থাকে ইয়াতে। আহক তেওঁলোককো দেখাওঁগৈ এবাৰ। বহুত ধুনীয়া এল'ভেৰা চাওক, বহুত আছে। নিব পাৰিব দেই ইয়াৰ পৰা। যদি আহে আৰু লৈ যাব আৰু। নাৰ্জী ন? পুলিৰ কাৰণে কিমান কষ্ট কৰিছে চব তেওঁলোকে। মানে ডাঙৰ, মানে সৰুটো নহয় চাগে, হাইব্ৰিডটো ন? জানো এইটো কি কৰিব, ফুলৰ মালাও বনাই যে। হ'ল কৰ্মৰত। ভালে পাইছা কৰি ন? ফুলৰ লগত থাকি।
অঁ বজাৰলৈ নিবলৈ। ইয়াতে যে আপোনালোকে দেখিলে এইডোখৰ জেগাত আগতে নাছিলে, মই কোনডোখৰত আছিলে, কিমান অকণমানৰ পৰা তেওঁ অলপমান ডেভেলপ কৰি পিনি গৈ আছে, কিন্তু সেইকাৰণে ভাল লাগিছে আমাৰ অসমীয়া মানুহ এজনে আগবাঢ়িছে আৰু আগবাঢ়ক। জলকীয়া জলকীয়া বহুত মানে মনটোত মানে লোভে লাগিছে, অকণমান খাওঁ খাওঁ লাগিছে তুলসী জলকীয়া। তেওঁক মানে খুজিবগৈ লাগিব এতিয়া। খাই চালে হয় নেকি? খাই দিব লাগে আৰু সেইটো কৈছে।